ইয়াত আমি আজি হোটেল এখন খুলিছোঁ কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে আৰু আমাৰ বিটিচি অঞ্চলৰ মানুহ বহুত ইয়াত আহি থাকে আহাটোৰ কাৰণে আমাৰ ইয়াত কাৰণে থকা মেলা তেনেকুৱা সুবিধা নাই কিন্তু আমি এটা প্ৰয়াস কৰিছোঁ যে এটা ভাল থকা মেলাৰ সুবিধা ইয়াত দিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি ইয়াত এখন হোটেল মাইদাংচিৰি নামেৰে নামকৰণ কৰি হোটেলখন খুলিছোঁ আমাৰ ইয়াত 22টা ৰুম আছে 22টা ৰুমত গোটেইখিনি এচি নন এচি গোটেইখিনি সুবিধা আমাৰ ইয়াত আছে আৰু খোৱা লোৱাৰো ব্যৱস্থা আছে আৰু ইয়াৰ পৰা ধৰক ভাল এটা ভিউ এটা পাব আমাৰ হোটেলৰ বিল্ডিঙৰ ওপৰৰ পৰা ভাল এটা ভিউ পাব ধৰক কোকৰাঝাৰ চহৰখন চাব পাৰিব ভাল ভিউ আছে লোকেশ্যনটো আমাৰ বিশাল মেঘামাতৰ বিল্ডিঙত সেম বিল্ডিং তাতে দুটা পাৰ্ট আছে কিন্তু বিশাল মেঘামাতত আহিলে আমাৰ লোকেশ্যনটো পাই যাব কোনো একদম সুবিধা আৰু আমাৰ ওচৰতে খোৱা লোৱা সব ব্যৱস্থা আছে গোটেইখিনি ৰেঞ্জটো আমি খুব এটা হাই নাৰাখিম সমান মানুহ গোটেইখিনি যেন ভাল মানে কম খৰচত থাকিব পাৰে তেনেকুৱা ধৰণৰ আমি সুবিধা দিম ইনগ্ৰেশ্যন আমাৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰ মৃত্যুঞ্জয় ছাৰে ইনগ্ৰেশ্যন কৰিলে